বঙাইগাঁও জিলাৰ নাম্বাৰপাৰাৰ প্ৰকৃতিৰ বৰপেটা অসামৰিক চিকিৎসালয়ত কলগাছিয়াৰ প্ৰকৃতি বিভাগৰ চিকিৎসকৰ গাফিলতিৰ বাবে নৱজাতকৰ মৃত্যু। ডাক্তৰ জাকিৰ হুছেইনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ। কলগাছিয়া থানাত এজাহাৰ দাখিল। বৰপেটা জিলাৰ কলগাছিয়াত অৱস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ৰোগীৰ লগত হেতালি খেলাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত অভিযোগ মতে যোৱা 7 জানুৱাৰী তাৰিখে বঙাইগাঁও জিলাৰ নাম্বাৰপাৰা গাঁৱৰ ৰাবিনা আখতাৰ নামৰ প্ৰসূতি ৰোগীৰ প্ৰসৱ বেদনা হোৱাত কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পুৱা 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈ বিনা চিকিৎসাত হস্পিটেলৰ কৰিডৰতো প্ৰসৱ বেদনাত ছটফটাই থাকে যদিও কোনো চিকিৎসকে গুৰুত্ব প্ৰদান নকৰে। দুপৰীয়া 12 বজাৰ পিছত হস্পিটেলৰ বিচনাত চিকিৎসালয়খনৰ প্ৰসূতি বিভাগৰ চিকিৎসক ভনিতা তালুকদাৰে ৰোগী ৰাবিনাৰ শাৰীৰিক অৱস্থাৰ বুজ লৈ তাৎক্ষণিকভাৱে অস্ত্ৰোপচাৰ কৰি সন্তান প্ৰসৱ কৰাৰ পৰামৰ্শ দিয়ে। চিকিৎসকজনৰ পৰামৰ্শ মতে পৰিয়ালৰ লোকে অস্ত্ৰোপচাৰ কৰিবলৈ মান্তি হয়। তেনে সময়ত চিকিৎসালয়খনৰ প্ৰসূতি বিভাগৰ আন এগৰাকী জ্যেষ্ঠ চিকিৎসক ডাক্তৰ জাকিৰ হুছেইনে আহি অস্ত্ৰোপচাৰ কৰাত বাধা প্ৰদান কৰে আৰু নৰ্মেল ডেলিভাৰী হ'ব বুলি অপেক্ষা কৰিবলৈ কয়। চিকিৎসক জাকিৰ হুছেইনৰ কথামতে পৰিয়ালৰ লোকে নৰ্মেল ডেলিভাৰীৰ অপেক্ষাত থাকে যদিও সময়ৰ লগে লগে ৰোগীৰ শাৰীৰিক অৱস্থাৰ যথেষ্ট অৱনতি ঘটে বুলি কৰ্তব্যৰত নাৰ্ছে পৰিয়ালক অৱগত কৰে। ৰোগীৰ অৱস্থা অধিক জটিল হোৱাত চিকিৎসক জাকিৰ হুছেইনৰ লগত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে চেষ্টা কৰে যদিও কোনো সঁহাৰি নোপোৱাৰ অভিযোগ কৰে ভুক্তভোগী পৰিয়ালে। পৰৱৰ্তী সময়ত প্ৰসূতিগৰাকীৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি হোৱাত নিশা 11 বজাত কৰ্তব্যৰত নাৰ্ছ এগৰাকীয়ে পৰিয়ালৰ লোকক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ লৈ যাবলৈ হেঁচা প্ৰয়োগ কৰে। ভুক্তভোগী পৰিয়ালে ৰোগীক লৈ নিশা 12 বজাত বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰায় আৰু কিছু সময়ৰ পিছত নৰ্মেল ডেলিভাৰী হয় আৰু পুত্ৰ সন্তানৰ জন্ম হয়। কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল মাতৃ আৰু নৱজাতকৰ অৱস্থা ইমানেই বেয়া আছিল যে নৱজাতক শিশুটোক ICUত ভৰ্তি কৰে যদিও 9 জানুৱাৰী নিশা 3 বজাত চিকিৎসকে শিশুটোক মৃত বুলি ঘোষণা কৰে। বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াৰ চিকিৎসক জাকিৰ হুছেইনৰ গাফিলতি আৰু হেমাহিৰ বাবে নৱজাতকৰ মৃত্যু হয় বুলি অভিযোগ পৰিয়ালৰ। ডাক্তৰ জাকিৰ হুছেইনৰ বিৰুদ্ধে চিকিৎসালয় কৰ্তৃপক্ষৰ ওচৰত লিখিত অভিযোগ দিয়াৰ লগতে কলগাছিয়া থানাত দাখিল কৰিছে এজাহাৰ। কলগাছিয়া আৰক্ষী আৰু চিকিৎসালয়ৰ অধীক্ষক ডাক্তৰ নজৰুল ইছলামে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। উল্লেখ্য যে ডাক্তৰ জাকিৰ হুছেইনৰ বিৰুদ্ধে ইতিপূৰ্বেও এনে বহু অভিযোগ উত্থাপিত হৈ আহিছে। সেয়ে এই ক্ষেত্ৰত বৰপেটা জিলা আয়ুক্ত আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে ভুক্তভোগী পৰিয়ালে। হয় চাওক, কলগাছিয়া অৱস্থিত যিখন বৰপেটা অসামৰিক চিকিৎসালয়, এই চিকিৎসালয়খনত প্ৰসূতি বিভাগৰ যিটো বিভাগ আছে সেই বিভাগৰ ডক্টৰ দুজনী ডক্টৰ, এজন আৰু জ্যেষ্ঠ চিকিৎসক ডক্টৰ জাকিৰ হুছেইন আৰু বনিতা তালুকদাৰ, এওঁলোকৰ এগেইনষ্টত ধন লোৱাৰ অভিযোগ, অপ্ৰয়োজনীয় চিজাৰিন কেছৰ অভিযোগ এইটো সদায় হৈয়ে থাকে, উঠিয়েই থাকে। কিন্তু তাৰ বিৰুদ্ধে প্ৰশাসন বা হস্পিটেল কৰ্তৃপক্ষই কোনো ব্যৱস্থা লোৱা আমি দেখা পোৱা নাই। বাস্তৱ ক্ষেত্ৰত যদি আমি ক'ব যাওঁ যে এইখন হস্পিটেলত যি ডক্টৰবিলাকে চিকিৎসা কৰি আছে, চিকিৎসাৰ নামত তেওঁলোকে ডকাইতি কৰি আছে। মুখাপিন্ধা ডকাইত, এজন ডক্টৰ নহয়, তেওঁলোকে এজন মুখাপিন্ধা ডকাইত। বিশেষকৈ মই কৈছোঁ যে গাইনকলজিষ্ট যিখিনি আছে এই ডিপাৰ্টমেণ্টত, মোৰ লগত অনুৰূপ ঘটনা এটা হৈছে। ডক্টৰৰ ভুলৰ বাবে মই নৱজাতক ভাগিনক হেৰাবলগীয়া হৈছোঁ। যোৱা নিশা মোৰ ভাগিন মৃত্যুবৰণ কৰিছে কেৱল ডক্টৰৰ ভুলৰ বাবে, ডক্টৰৰ অমনোযোগিতাৰ বাবে, তেওঁলোকৰ ধন ল'বৰ কাম খেলি ইচ্ছামতে কাম কৰাৰ বাবে। 7 তাৰিখত মোৰ ভণ্টি ৰাবিনা আখতাৰক মই হস্পিটেলত এডমিট কৰাইছিলোঁ ৰাতিপুৱা 9 বজাত। 9 বজাৰ পৰা 12 বজালৈকে কোনো এজন ডক্টৰেও যিধৰণে গুৰুত্ব সহকাৰে ট্ৰিটমেণ্ট কৰিব লাগিছিল কৰা নাই। হস্পিটেল কৰিডৰত মোৰ ভণ্টি প্ৰসৱ বেদনাত ছটফটাই আছিলে। 12 বজাত বিচনাত যদিও তেওঁলোকে লৈছিলে, সামান্যতম চিকিৎসা কৰি ডক্টৰ ভনিতা তালুকদাৰে আহি পেলাই ভণ্টিৰ অৱস্থা চাই চিজাৰিন কৰাৰ এডভাইচ আমাক দিলে। ডক্টৰৰ কথামতে আমি চিজাৰিন কৰাৰ কাৰণে ডক্টৰক অনুমতি প্ৰদান কৰিলোঁ। কিন্তু তেনেকুৱা সময়ত ঠিক আবেলি 3টামান বজাত জ্যেষ্ঠ প্ৰসূতি বিভাগৰ চিকিৎসক ডক্টৰ জাকিৰ হুছেইনে আহি সম্পূৰ্ণৰূপে বাধা প্ৰদান কৰে আৰু তেওঁ কয় যে এইটো চিজাৰিন কৰিব নালাগে, নৰ্মেল ডেলিভাৰী হৈ যাব। ডক্টৰ জাকিৰ হুছেইনৰ কথামতে বনিতাই চিজাৰিন কৰা বন্ধ কৰিলে। আমিও জাকিৰ হুছেইনৰ কথাত আস্থা ৰাখি অপেক্ষা কৰিলোঁ।
7 বজালৈকে সন্ধিয়া 7 বজালৈকে আমি ৰোগীলৈ চিকিৎসালয়ত অপেক্ষাৰত হ'লোঁ কিন্তু কৰ্তব্যৰত যিখিনি নাৰ্ছ আছিল তেখেতসকলে আমাক জনালে যে পেচেণ্টৰ অৱস্থা কিন্তু সাংঘাতিকভাৱে চিৰিয়াছ হৈ আহি আছে আপোনালোকে যদি ইয়াতে এনেকৈ ৰাখে তেতিয়াহ'লে কিন্তু এক্সিডেণ্ট হোৱাৰ সম্ভাৱনাটোই বেছি আমি কোনো ৰিস্ক কিন্তু ল'ব পৰা নাই লগে লগে বনিতা ডক্টৰক আমি পুনৰবাৰ অনুৰোধ কৰিলোঁ যে বাইদেউ যি হৈছে আপুনি হেৰি কৰক ডক্টৰ জাকিৰ ছাৰৰ কথা বাদ দিয়ক আপুনি চিজাৰিন কৰি দিয়ক তেতিয়া বনিতা ডক্টৰে ক'লে যে নাই এতিয়া মোৰ হাতত কোনো উপায় নাই এনেস্থেচিয়া যিজন ডক্টৰ তেওঁ গুচি গৈছে মোৰো ডিউটি শেষ গতিকে আপোনালোকে কি কৰে কৰক মই একো কৰিব নোৱাৰোঁ আমি উপায়হীন হৈ জাকিৰ ডক্টৰৰ লগত পুনৰ যোগাযোগ কৰিলোঁ ফোন মাৰিছোঁ চেম্বাৰত গৈছোঁ জাকিৰ ডাক্তৰ ক'তো নাই গায়েব হস্পিটেলত নাই 7টাৰ পৰা ৰাতি 10টালৈকে 3 ঘণ্টা আমি অসহায় অৱস্থাত পেচেণ্টক লৈ আমি হস্পিটেলত থাকিব লগা হ'ল কিন্তু কোনো ডক্টৰৰ খবৰ নাই জাকিৰ হুছেইনৰতো কোনো চিনচাপেই নাই অৱশেষত কৰ্তব্যৰত যিজনী নাৰ্ছ আছিল তেখেতসকলে ক'লে যে দাদা আপোনালোকে যদি এনেকৈ ৰাখি থৈ দিয়ে তেতিয়াহ'লে কিন্তু আপোনালোকৰ ক্ষতি হ'ব ৰোগীও যাব আপোনালোকৰ সব যাব গতিকে আপোনালোকে কিবা এটা কৰক নহ'লে কিন্তু আপোনালোকৰ বিপদ অনিবাৰ্য উপায় নাপায় তেতিয়া আমি আমাৰ পেচেণ্টক লৈ আমি বৰপেটা মেডিকেল কলেজত যাব লগা হ'ল আৰু বৰপেটা মেডিকেল কলেজত আমি 11 বজাৰ পিছত লৈ যাওঁ মুমূৰ্ষ অৱস্থাত নি পেলাই আমি তাতে বৰপেটা হস্পিটেলত যেতিয়া উপস্থিত হওঁ ডক্টৰে বৰপেটা কলেজৰ ডক্টৰে কিন্তু লগে লগে প্ৰসৱ কৰাইছে নৰ্মেল বৰপেটা কলেজত যেতিয়া লৈছোঁ আমি 10 মিনিট সময় লগা নাই তেওঁলোকে 10 মিনিটৰ ভিতৰত কিন্তু নৰ্মেল প্ৰসৱ কৰাইছে কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল মাতৃ আৰু নৱজাতক শিশু দুয়োটাই বিপদমুক্ত নাছিল তেওঁলোকে সাংঘাতিক সংকটজনক অৱস্থাত আছিল কাৰণ তেওঁলোকক আইচিইউত এডমিট কৰাইছিল কিন্তু যোৱা নিশা 3টা বজাত মোৰ ভাগিন মৃত্যু বুলি ডক্টৰে ঘোষণা কৰে গতিকে এই মৃত্যুৰ বাবে দায়ী কোন এই মৃত্যুৰ বাবে দায়ী সম্পূৰ্ণ বৰপেটা অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ জাকিৰ হুছেইন দায়ী গতিকে ইয়াৰ খামখেয়ালিৰ কাৰণে ইয়াৰ মইমতলিৰ কাৰণে আজি আমি আমাৰ পৰিয়ালৰ সদস্যক হেৰুৱাবলগীয়া হৈছে এনেকৈ কেৱল মোৰ নহয় অপেন সিক্ৰেট এটা কথা যে ইয়াতে এনেকুৱা অভিযোগ বহুত আছে কিন্তু কোনো কৰ্তৃপক্ষৰ কাণ সাৰ নাই আৰু ডক্টৰ জাকিৰ হুছেইনেও তেওঁৰ স্বভাৱ চৰিত্ৰৰ একো পৰিৱৰ্তন নকৰে নিজৰ খামখেয়ালি মতে নিজৰ পৈতৃক সম্পত্তি হিচাপে ভাবি লৈ পেলাই হস্পিটেলত তেখেতসকলে কাম কৰি আছে গতিকে এটা কথা আমি অনুৰোধ জনাওঁ যে বৰপেটা মেডিকেল কলেজ বৰপেটা অসামৰিক চিকিৎসালয়ত কি হৈ আছে বিভাগীয়ভাৱে তদন্ত হ'ব লাগে অধীক্ষকক আমি লিখিত অভিযোগ দিছোঁ থানাত এজাহাৰ দিছোঁ গতিকে পুলিচ প্ৰশাসনৰ ওপৰত আমাৰ আস্থা আছে তেওঁলোকে নিশ্চয় এই অভিযোগৰ বিৰুদ্ধে উচিত তদন্ত কৰি কালপিত যিজনক তেওঁক কৰায়ত্ব কৰি উচিত শাস্তি বিহিব আপুনি এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰীক কি আহ্বান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাম যে স্বাস্থ্য বিভাগত বিশেষকৈ কি চলি আছে আপুনি নজৰ দিয়ক স্পেচিয়েলি বৰপেটা অসামৰিক চিকিৎসালয়ত কি চলি আছে আপুনি টিম গঠন কৰি দিয়ক ইনভেষ্টিগেশ্যন কৰক গোটেই জল পলপট হৈ উঠিব চাব ইয়াতে নাৰ্ছিং হোমৰ ব্যৱস্থা চলি আছে কোনো এটা পেচেণ্ট চিজাৰিন কেছ নোহোৱাকৈ বা পইচা নিদিয়াকৈ নাৰ্ছৰ পৰা আৰম্ভ কৰি ডক্টৰ যিমান কৰ্মচাৰী আছে চুইপাৰলৈকে ইয়াতে পইচাৰ লেনদেন হয় বিনা পইচাত কোনো কাম নহয় গতিকে উচিতভাৱে যদি তদন্ত কৰে তেতিয়াহ'লে ইয়াৰ গোটেই ব্যৱস্থা কি ব্যৱস্থা চলি আছে ইয়াতে ওলাই পৰিব গতিকে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাম যে ইয়াৰ যি চিকিৎসালয় সেই চিকিৎসালয়ত আপুনি উচিত তদন্ত কৰি ইয়াত যি দুৰ্নীতি চলি আছে সেইখিনি বন্ধ কৰক মণিপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট অসম টুডে